Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 24th এপ্ৰিলৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হম 24th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেঞ্চেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে সুপ্ৰিম কোৰ্ট কুৱেশ্যনছ ED's ৰুল অফ ল ব্ৰিচ ক্লেইম ইন ৱেষ্ট বেংগল। সুপ্ৰিম কোৰ্টে কাক কুৱেশ্যন কৰিছে? EDক কুৱেশ্যন কৰিছে কিহৰ কাৰণে? ৱেষ্ট বেংগলত যে ব্ৰিচ অফ ৰুল অফ ল ব্ৰিচ ক্লেইম কৰিছে EDয়ে সেইটোৰ ওপৰত। ED মানে কি? ডিৰেক্টৰ অফ এনফৰ্চমেণ্ট অফ ED বুলি কোৱা হয়। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ED কি ষ্টান্স আছে সেইটো প্ৰথমতে লিখা হৈছে, মানে পেটিশ্যনাৰজনৰ কি, ED হৈছে পেটিশ্যনাৰ, পেটিশ্যনাৰজনৰ কি ষ্টান্স হৈছে সেইটো দেখুওৱা হৈছে। ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা হৈছে পেটাৰ্ণ অফ অবষ্ট্ৰাকশ্যন। EDয়ে এইটো ৱেষ্ট বেংগলৰ চৰকাৰৰ ওপৰত, গভৰ্ণমেণ্টৰ ওপৰত এইটো আৰোপ আনিছে যে এই ষ্টেট মেচিনাৰী আছে ৱেষ্ট বেংগলত, সেই চিষ্টেমেটিক এটেম্পট চলাই আছে যে ফেডাৰেল যিমানখিনি ইনভেষ্টিগেশ্যন চলি থাকে, চেণ্ট্ৰেলৰ যিমানখিনি ইনভেষ্টিগেশ্যন চলি থাকে সেইখিনি হিণ্ডাৰ কৰিবলৈ এটেম্পট কৰি থাকে আৰু সেইটোৰ পাষ্ট এক্সাম্পল কিছুমানো দিছে, ইনষ্টেন্স দিছে 2019 CBI যিটো চিজ আছিলে সেইটোৰ কথাও তেওঁ উল্লেখ কৰিছে। নেক্সট পইণ্টটো ইয়াত লিখা আছে প্ৰটেকশ্যন অফ অফিচিয়েল। এজেঞ্চিয়ে এইটো আৰ্গু কৰিছে যে ষ্টেটে FIR দিছে এগেইনষ্ট ফেডাৰেল অফিচাৰ আৰু সেইখিনি অৰ্কেষ্ট্ৰেটেড হয় বুলি কৈছে টু ইণ্টিমিডেট দেম। তেওঁলোকক ইণ্টিমিডেট কৰিব খুজিছে যিখিনি ফেডাৰেল অফিচাৰৰ ওপৰত FIR দিয়া হৈছে ষ্টেটৰ দ্বাৰা, আৰু সেইটোৱে ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰে আণ্ডাৰ আৰ্টিকল 14 যিটো আছে কি ইকুৱেলিটি বিফৰ ল। নেক্সট পইণ্টটো আছে নন ফেডাৰেল ডিস্পিউট। চলিচিটাৰ জেনেৰেলে এইটো আৰ্গু কৰিছে যে এইটো এটা ল এণ্ড অৰ্ডাৰ ইছ্যুহে, ইনভলভিং ইয়াত কি ইনভলভ হৈ আছে, ইণ্ডিভিজুৱেল ৰাইট ইনভলভ হৈ আছে। গতিকে ইট ইজ নট এ ষ্ট্ৰাকচাৰেল ষ্টেট ভাৰ্চেছ ইউনিয়ন ডিস্পিউট। আৰু সেইটো কি লাগিব, ষ্টেট ভাৰ্চেছ ইউনিয়নৰ যিটো ডিস্পিউট আছে সেইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত আহে? আৰ্টিকল 131ৰ আণ্ডাৰত আহে। গতিকে এইটো ইছ্যুটো আৰ্টিকল 131 নহয়, এইটো কি কৈছে যিটো ফাণ্ডামেণ্টেল ৰাইটহে ভায়লেট হৈছে বুলি কৈছে, ইণ্ডিভিজুৱেল ৰাইট ভায়লেট হৈছে। এতিয়া ষ্টেটে কি কৈছে এইটো ওপৰত, ষ্টেটৰ ষ্টান্সটো কি, মানে ৱেষ্ট বেংগলে কেনেকৈ ৰেছপণ্ড কৰিছে? ফাৰ্ষ্ট পইণ্টতে লিখা আছে প্ৰচিডিউৰেল প্ৰপাৰ্টি। এতিয়া ষ্টেটে এইটো আৰ্গু কৰিছে যে ED হৈছে আৰ্ম অফ চেণ্টাৰ। গতিকে যদি কোনো ডিস্পিউটত ED ইনভলভ হৈ থাকে সেইটো ষ্টেট ভাৰ্চেছ ইউনিয়ন কেছ হৈ থাকে যিটো আৰ্টিকল 131ত আহে। নেক্সট ইয়াত ফেডাৰেল অটনমিৰ কথা কোৱা হৈছে। ষ্টেটে এইটো মেইনটেইন কৰিছে যে ল এণ্ড অৰ্ডাৰ যিটো আছে কনচেপ্ট সেইটো ষ্টেট লিষ্টৰ আণ্ডাৰত আহে, এণ্ট্ৰি টু লিষ্ট 2ত আছে। গতিকে ষ্টেটে এইটো কৈছে যে EDয়ে ইয়াত আহি ইনভেষ্টিগেট কৰিছে, চেণ্ট্ৰেলে যদি আহি ইয়াত সোমাই থাকে, সি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত আহে, তেনেহ'লে কি হ'ব, ষ্টেটৰ যিটো ফেডাৰেলিজিম সেইটো ভায়লেট হ'ব বুলি কৈছে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়ান টাইজ উইথ আফ্ৰিকা চিগনেল ষ্টেবিলিটি ইন এ টাৰ্বুলেণ্ট ৱৰ্ল্ড। এই আৰ্টিকেলটোত আপোনালোকে টাইটেলটো দেখি গমেই পাইছে চাগে, ইয়াত ইণ্ডিয়া আৰু আফ্ৰিকাৰ মাজত যিটো এতিয়া ৰিলেশ্যনশ্বিপ হ'বলৈ গৈ আছে সেইটো কথা কৈ আছে। ফাৰ্ষ্টতে ষ্টেবিলিটি থেচিছৰ কথা ইয়াত কোৱা হৈছে। ক'ৰ আৰ্গুমেণ্টটো এইটোৱে যে ইণ্ডিয়া আৰু আফ্ৰিকাৰ যিটো পাৰ্টনাৰশ্বিপ সেইটোৱে এই গ্ল'বেল ভলিটেলিটিৰ মাজত এতিয়া কাউণ্টাৰ ৱেইট হিচাপে দেখা দিছে যে এটা বেলেঞ্চ আনিব ভলিটেল কণ্ডিশ্যনত। এতিয়া ৱৰ্ল্ডখনৰ আজিৰ ৱৰ্ল্ডত কি হৈছে, এলায়েন্সে চিফ্ট হৈ থকা দেখা পোৱা যায়, ৰিজিয়নেল ৱাৰ হৈ থকা দেখা যায়। কিন্তু ইণ্ডিয়া আৰু আফ্ৰিকাৰ যিটো এতিয়া ৰিলেশ্যনশ্বিপ হ'ব, এতিয়া বাইলেটাৰেল ৰিলেশ্যন হ'ব, সেইটোৱে কি অফাৰ কৰিব, ৰিলায়েবিলিটি এণ্ড চলিডাৰিটি অফাৰ কৰিব বুলি কৈছে। নেক্সট পইণ্টটো ইয়াত চেফটি ইন ৰিচৰ্চ ডিপ্ল'মেচিৰ কথা কোৱা হৈছে। ইণ্ডিয়া ষ্ট্ৰেটেজিকেলি কি কৰিব খুজিছে, যিটো এনাৰ্জি আৰু ফাৰ্টিলাইজাৰৰ চিকিউৰিটি আছে সেইটো ডিকাপলিং কৰিব খুজিছে। আমি এনাৰ্জি আৰু ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত বেছিকৈ মিডল ইষ্টৰ যিমানখিনি কাণ্ট্ৰি আছে সেইখিনিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এতিয়া যিহেতু গাল্ফ ৰিজনত কি চলি আছে, ৱাৰ চলি আছে, কনফ্লিক্ট চলি আছে, গতিকে সেই তাৰ পৰা আমি সলনি কৰি এতিয়া আফ্ৰিকাৰ ফালে এতিয়া যাবলৈ ধৰিছোঁ এনাৰ্জি আৰু
ফাৰ্টিলাইজাৰৰ কাৰণে এনাৰ্জি ক্ষেত্ৰত অল্টাৰনেটিভ সাপ্লায়াৰ আমি বিচাৰিছো কাৰণ ষ্ট্ৰেট অফ হৰমুজ এতিয়া ক্লোজ হৈ আছে নেক্সট ইয়াত ফাৰ্টিলাইজাৰৰ কাৰণে আমি মাগৰেব যিটো ৰিজিয়ন ক'ত আছে এইটো মৰক্কো এলজেৰিয়া আৰু টুনিছিয়াত আছে সেইটো ফাৰ্টিলাইজাৰৰ কাৰণে সেইফালে শিফট হ'বলৈ বিচাৰিছো টু এনচিয়ৰ আৱাৰ এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি ahead of monsoon অহাৰ আগতে যাতে আমি এগ্ৰিকালচাৰ কি ক'ব পাৰো আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিত যাতে আমাৰ প্ৰভাৱ নপৰে আৰু আমি যিটো ৰিলায়েন্স হৈ আছো পাৰ্চিয়ান গালফৰ ওপৰত বা সেই গালফ ৰিজনৰ ওপৰত সেই তাৰ পৰা আঁতৰি আহিব বিচাৰিছো এটা নেক্সট কেপাচিটি বিল্ডিং ভাৰ্চেছ ইনষ্টিটিউচনেল প্ৰেজেন্সৰ কথাও কোৱা হৈছে এই যিটো ৰিলেশ্যনশ্বিপ সেইটো ইনষ্টিটিউচনেল ইন্টিগ্ৰেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে অকল ট্ৰেডৰ ওপৰতে গুৰুত্ব দিয়া নাই ফাৰ্ষ্টত ডিপ্লমেটিক এক্সপানশ্যনৰ কথা কোৱা হৈছে যে যিটো মিছন আছে 29 পৰা 46 লৈ বাঢ়িছে গতিকে এই যিটো কমিটমেণ্ট ইণ্ডিয়া সেইটো এভৰি ৰিজিয়নতে দেখা পোৱা গৈছে কণ্টিনেণ্টক গোটেই কণ্টিনেণ্টখনৰ গোটেইবিলাক ৰিজিয়নতে আছে নেক্সট এডুকেশ্যন এজ এ ছফ্ট পাৱাৰৰ কথা কোৱা হৈছে আমাৰ ইণ্ডিয়াৰ ইনষ্টিটিউটৰ কেম্পাছ খোলা হৈছে যেনেকৈ IIT মাদ্ৰাজৰ এটা কেম্পাছ IIT জাঞ্জিবাৰত আছে NFSU ইউগাণ্ডাত আছে সেইখিনিয়ে পিপল চেন্ট্ৰিক মডেল অফ ডেভেলপমেণ্ট এটা ইয়াত শ্ব' কৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া ইজিপ্ট ডিছকাছ প্লেন টু বুষ্ট বাইলেটাৰেল ডিফেন্স কোঅপাৰেশ্যন ইন কাইৰো মিট এতিয়া ইণ্ডিয়া ইজিপ্টৰ কি হৈছে এটা বাইলেটাৰেল ডিফেন্স কোঅপাৰেশ্যনৰ কথা ইয়াত কোৱা হৈছে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইণ্ডিয়া আৰু ইজিপ্টৰ যিটো টাই আছিলে সেইটোৰ এটা ট্ৰানজিশ্যন অহা দেখা পোৱা গৈছে আগতে কি আছিলে ট্ৰেডিশ্যনেল ডিপ্লমেটিক ফ্ৰেণ্ডশ্বিপহে আছিলে এতিয়া কিহৰ ফালে আমি আগবাঢ়িছো ৰবাষ্ট ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল এলায়েন্সৰ ফালে আগবাঢ়িছো মানে ডিফেন্সৰ ওপৰত আমি এতিয়া বেছি গুৰুত্ব দিম ডিফেন্স এলায়েন্সৰ ওপৰত ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা হৈছে ইনষ্টিটিউচনেলাইজেশ্যন অফ টাইজ এতিয়া 11th যিটো জেডিচি মিটিং জেডিচি মানে হৈছে জইণ্ট ডিফেন্স কমিটি মানে এইটো এটা ইনষ্টিটিউচনেল মেকানিজম হয় দুইখন দেশৰ কি হয় সিনিয়ৰ ডিফেন্স অফিচাৰ বিলাকে মিট কৰা কথা বতৰা হয় ডিসকাশন হয় গতিকে সেই জেডিচি মিটিংত এটা অপাৰেশনাল ইঞ্জিন হিচাপে সাৰ্ভ কৰিব ফৰ 2023 যিটো ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে তাত আৰু সেইটো কি এনশিওৰ কৰিব যে হাই লেভেল পলিটিক্যাল প্ৰমিসেস আমি কেনেকৈ ট্ৰান্সলেট কৰিব পাৰো ইনটু গ্ৰাউণ্ড লেভেল মিলিটাৰী একচনৰ দ্বাৰা আমি কি কৰিব পাৰো সেইখিনি ইমপ্লিমেন্ট কৰিব পাৰো ট্ৰান্সলেট কৰিব পাৰো নেক্সট পইণ্টটো ডিফেন্স ইণ্ডাষ্ট্ৰি এজ এ নিউ প্লেয়াৰৰ কথা কোৱা হৈছে ইণ্ডিয়াই প্ৰভাইডাৰ হিচাপে নিজকে পজিশন কৰি ৰাখিছে ৰাদাৰ দেন পাৰ্টনাৰ গতিকে যিমানখিনি প্ৰডাকশ্যন আছে সেইখিনিয়ে কি কৰিছে 20 বিলিয়ন যিমানখিনি প্ৰডাকশ্যন আমি ইজিপ্টৰ ফালে দিছো আৰু ইণ্ডিয়াই নিজকে মেনুফেকচাৰিং প্ৰাৱেছ হিচাপে ইজিপ্টক অফাৰ কৰিছে মানে ইজিপ্টৰ বেছিকৈ ডিফেন্সৰ ক্ষেত্ৰত ৰাছিয়া বা ৱেষ্টৰ কাণ্ট্ৰিৰ ওপৰত নিৰ্ভৰশীল আছিলে এতিয়া মানে ইণ্ডিয়াৰ ফালেও ইজিপ্ট আহিব পাৰিব সেইটো আমি ভৰসা ইজিপ্টক দিব পাৰিছো নেক্সট ইয়াত মেৰিটাইম সিকিউৰিটি সিনাৰ্জিৰ কথা আছে যিটো সুৱেজ কেনেল আছে সেইটো কি কোনে কন্ট্ৰল কৰে ইজিপ্টে কন্ট্ৰল কৰে গতিকে সুৱেজ কেনেলৰ ক্ষেত্ৰত ইণ্ডিয়াই প্ৰাইমেৰী সিকিউৰিটি আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত কি হৈছে আমাৰ ইণ্ডিয়ান ওচনৰ প্ৰাইমেৰী সিকিউৰিটি প্ৰভাইডাৰ কি হয় ইণ্ডিয়া হয় গতিকে মেডিটেৰিয়ান আৰু ইণ্ডো পেচিফিকৰ যিটো ৰোড আছে সেই ৰোড আছে সেইখিনি যাতে দুইখন দেশে মিলি প্ৰটেক্ট কৰিব পাৰে সেইটোৰ ওপৰতো আলোচনা চলিছে নেক্সট ইয়াত মিলিটাৰী ইণ্টাৰপলাৰেবিলিটিৰ কথা কোৱা হৈছে জইণ্ট এক্সাৰচাইজৰ সংখ্যা আমি বৃদ্ধি কৰাব লাগিব আৰু ট্ৰেইনিং এক্সচেঞ্জ কৰিব লাগিব লাইক এক্সাৰচাইজ চাইক্লোন আৰু এক্সাৰচাইজ ব্ৰাইট ষ্টাৰৰ কথা ইয়াত উদাহৰণ দিছে যে দুটা মিলিটাৰীয়ে এনচিয়ৰ কৰিব লাগিব যে দুইখন দেশৰ মিলিটাৰীয়ে একেলগে কাম কৰিব পাৰিব মুঠতে এই ৰিলেশ্যনশ্বিপটোত বা টাইজটোত কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে ডিফেন্সৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ষ্টেট সাপোৰ্ট কি ফৰ ট্ৰাইবেল ৱেলফেয়াৰ চেজ সোশিয়েল জাস্টিস মিনিষ্ট্ৰি ৰিপৰ্ট এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে চেণ্টাৰৰ যিমানখিনি স্কিম আছে সেইখিনি ষ্টেটত আহি পৰিলে এটা যে ইমপ্লিমেণ্টেশ্যন গেপ আহে সেই কথাটো এই আৰ্টিকলটোত কোৱা হৈছে যে চেণ্ট্ৰেল ইণ্টেণ্ট আৰু ষ্টেট এক্সিকিউশ্যনৰ মাজত এটা ইমপ্লিমেণ্টেশ্যন গেপ আছে ফাৰ্ষ্ট পইণ্টত লিখা হৈছে এডমিনিষ্ট্ৰেটিভ ইনাৰ্চিয়া যে ডেছপাইট ডিকেড অফ এডভাইজৰিজ ফ্ৰম দি ইউনিয়ন গভৰ্ণমেণ্ট ষ্টেটে কি কৰি আছে
DNT চাৰ্টিফিকেট খিনি ইস্যু কৰা নাই ইউনিয়ন গভৰ্ণমেণ্টে কিন্তু সেইটো অৰ্ডাৰ দি আছে যে DNT চাৰ্টিফিকেট ইস্যু কৰিবলৈ কিন্তু ষ্টেটে কৰা নাই এতিয়া DNT চাৰ্টিফিকেট কি DNT মানে হৈছে ডিনটিফাইড ট্ৰাইবছ এইখিনি মানে DNT মানে সেইখিনি কমিউনিটি যাক বৰ্ড ক্ৰিমিনেল হিচাপে ব্ৰিটিছৰ ইৰাত ঘোষণা কৰা হৈছিল কোনখন এক্টৰ জৰিয়তে ক্ৰিমিনেল ট্ৰাইবেল এক্টৰ জৰিয়তে 1871 জৰিয়তে গতিকে সেই যিমানখিনি ট্ৰাইব আছে তেওঁলোকক DNT চাৰ্টিফিকেট প্ৰভাইড কৰিবলৈ কোৱা হৈছে কিন্তু হেতু কৰা হোৱা নাই গতিকে ই কি কৰিছে এটা ডকুমেন্টেশন ট্ৰেপৰ সৃষ্টি কৰিছে বুলি কৈছে যত আইডি লেক অফ আইডি ফলত ওয়েলফেয়াৰ যিমানখিনি একুইজিশন আছে সেইখিনি আমি কি কৰিব পৰা নাই প্ৰভাইড কৰিব পৰা নাই এই একুইজিশন অফ ওয়েলফেয়াৰ কি কৰিছে প্ৰিভেন্ট কৰিছে কি হে যত লেক অফ আইডি নেক্সট ইয়াত ইনক্লুজন ডিলেমাৰ কথা কোৱা হৈছে বহুতো এতিয়া DNT টাইপ ক'ত সোমাই আছে DNT সাবসিডিটো আছে SC ST আৰু OBC ক্যাটাগৰী গটিকে SC ST OBC যিমানখিনি ডমিনেন্ট বা সেটেল গ্ৰুপ আছে সেইখিনি এই DNT ট্ৰাইবক কি কৰিছে overshadow কৰি ৰাখিছে আৰু হেতৱে ইন্ট্ৰা গ্ৰুপ ইনইকুৱেলিটিৰ সৃষ্টি কৰিছে নেক্সট পইণ্টত ডাটা ডেফিচিয়েন্সিৰ কথা কোৱা হৈছে যে DNT ওপৰত আমাৰ প্ৰপাৰ ডাটা নাই সাইন্টিফিক পপুলেশন ডাটা নাই একুৰেসি নাই তাত যে কোড কিমান DNT আছে গটিকে আমি নজনাকে বা কোড আছে DNT ট্ৰাইব আছে কিনে নজনাকে ৰিসোৰ্স এলোকেশন কৰিবলৈ দিগদাৰ হয় গটিকে হেতু গেষ্ট ওয়াৰ্কৰ ওপৰতহে নিৰ্ভৰ কৰিব যদিহে নজনাকৈ আমি ওয়েলফেয়াৰ কিবা এটা আঁচনি তালে লৈ যাম নেক্সট ইয়াত ষ্টেট ভাৰ্চেছ সেন্টাৰ ফ্ৰিকশনৰ কথা কোৱা হৈছে ইউনিয়ন মিনিষ্ট্ৰীয়ে এটা ফ্ৰেমৱৰ্ক প্ৰভাইড কৰিছিল like PMAYZ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো গতিকে সেইখিনি ষ্টেটে বেনিফিচিয়াৰি দিবলৈ কি কৈছে ব্যৰ্থ হৈছে আৰু হেতৱে কি কৰিছে এটা এজ এ ৰিজাল্ট কি হৈছে ব্ৰেকডাউন অফ ফেডাৰেল ডেলিভাৰী মেকানিজম মানে ফেডাৰেলৰ পৰা ইউনিয়নৰ পৰা আমালৈ যিমানখিনি সুবিধা আহে ষ্টেটে সেইখিনি ইমপ্লিমেন্ট ভালকৈ কৰিব পৰা নাই DNT ক্ষেত্ৰত বিশেষকৈ পৰা নাই এই আৰ্টিকলটো কিমানি আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is pathogens without paycheck when sharing isn't caring. এই আৰ্টিকলটো আমাৰ যেটো গ্লোবাল হেলথ সিস্টেম সেই কথাটো কোৱা হৈছে আমাৰ গ্লোবাল যেটো হেলথ সিস্টেম হেটো প্যাৰাসাইট মডেল হিচাপে অপাৰেট কৰি আছে কেনেকে প্যাৰাসাইট মডেল হিচাপে অপাৰেট কৰি আছে যিখিনি লো এন্ড মিডল LMIC আছে মানে লোৱাৰ এন্ড মিডল ইনকাম কান্ট্ৰিজ আছে সেইবিলাকে যেটো হেলথ সিস্টেম আছে হেটো ৰ মেটেৰিয়েল প্ৰভাইড কৰে আৰু কি প্ৰভাইড কৰে ক্লিনিক্যাল ট্ৰায়ালৰ কাৰণে হিউম্যান প্ৰভাইড কৰে কিন্তু যিখিনি হাই ইনকাম কান্ট্ৰিজ আছে বা প্ৰাইভেট ফাৰ্মা কোম্পানিজ আছে এতিয়াও ফিনিশ প্ৰডাক্টৰ ওপৰত তেওঁলোকৰ মনোপলি চলি আছে গতিকে লাভ কাৰ হৈছে হাই ইনকাম কান্ট্ৰি বিলাকৰহে হৈছে আমাৰ যিমানখিনি মিডল এন্ড লোৱাৰ ইনকাম কান্ট্ৰি আছে সেইখিনি হোৱা নাই তে সাপোৰ্টিং এভিডেন্স হিচাপে ফাৰ্স্ট পইণ্টত লিখা আছে দা ইনইকুৱেলিটি অফ ৰিস্ক ভাৰ্চেছ ৰিয়েল এইটো যিখিনি পেথোজেন আছে সেইখিনি গ্লোবাল সাউথৰ কেলে ইমাৰ্জ হৈছে গ্লোবাল সাউথৰ যিমানখিনি দেশ আছে সেইখিনি ইমাৰ্জ হোৱা দেখা পোৱা গৈছে বায়োডাইভাৰ্চিটি আৰু ইয়াত ইউজ কৰিবলৈ ল্যান্ড আছে সেই কাৰণে হেতু দেখা পোৱা গৈছে আৰু এই কান্ট্ৰিজ বিলাকে ডাটা শেয়াৰ কৰে আউট অফ গ্লোবাল ডিউটি মানে যিমানখিনি লোৱাৰ এন্ড মিডল ইনকাম কান্ট্ৰি আছে গ্লোবাল সাউথত সেইখিনি ডাটা শেয়াৰ কৰে হেলথ সিস্টেমৰ কিন্তু তেওঁলোকে একো লিগ্যাল গ্যাৰান্টি নাপায় কিউৰৰ কাৰণে নেক্সট পইণ্টটো হৈছে ফেইলিয়ৰ অফ ভলান্টাৰী মেকানিজম এই আৰ্টিকলটো এটো পইণ্ট আউট কৰিছে যে COVID-19 ত কি হৈছিল যিমানখিনি ইনিচিয়েটিভ আছিল ভ্যাকচিনৰ যেনেকৈ কোভ্যাক্স এণ্ড চিটেপ সেইখিনি ফেইল হৈছিল কাৰণ কিহৰ কাৰণে ফেইল হৈছিল তেওঁলোকে কিহৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিছিল গুড উইলৰ ওপৰত নিৰ্ভৰ কৰিছিল ৰাদাৰ দেন বাইন্ডিং ল নেক্সট ইয়াত ইকনমিক ইম্পেক্টৰ কথা কোৱা হৈছে 1.3 মিলিয়ন ডেথ হৈছিল কেতিয়া COVID-19 ৰ সময়ত গতিকে 28 ট্ৰিলিয়ন গ্লোবাল ইকনমি লছ হৈছিল লেক অফ ইকুইটি কাৰণে হেতিয়া গতিকে এইটো যেটো ইকুইটি কনসেপ্ট হেতু এতিয়া এথিক্যাল কনসেপ্ট হৈ থকা নাই এটো এতিয়া আমাৰ ইকনমিক নেসেসিটি হৈ গৈছে মানে ইকনমি ফালৰ পৰা যদি আমাৰ ইকুইটি নাথাকে তেতিয়া আমাৰ ইকনমি ফালৰ পৰা আমাৰ লষ্ট হ'ব নেক্সট ইয়াত ডেভেলপ ওয়াৰ্ল্ডৰ ভিউটো কি হেতু চাব লাগিব প্ৰথম পইণ্টটো ইয়াত ইনোভেশন লজিকৰ কথা কোৱা হৈছে ডেভেলপ নেশন আৰু ইউ বিশেষকৈ ইউৰোপিয়ান ইউনিয়নে কি আৰ্গু কৰিছে যে যিমানখিনি মেন্ডেটৰি টেকনলজি আছে সেইখিনি ট্ৰান্সফাৰ যদি কোৱা হয় বা আইপি ৱেভিংৰ ফলত কি হ'ব ইনোভেশন ষ্টাইফল হ'ব বুলি কৈছে আৰু হেতুৱে যদি প্ৰফিট
কোম্পানীজ বিলাকক প্ৰফিট দিয়া নহয় যদি অকল গুডউইলৰ কাৰণে তেওঁলোকে কাম কৰিবলগীয়া হয় তেওঁলোকে সেইখিনি সেই কোম্পানীখিনি বন্ধ হৈ যাব বুলি কৈছে বা ষ্টিফল হৈ যাব বুলি কৈছে নেক্সট পইণ্টত ইয়াত বিউৰক্ৰেটিক হাৰ্ডেলৰ কথা কোৱা হৈছে তেওঁলোকে এইটো আৰ্গু কৰিছে যে ডাটা ট্ৰেচিবিলিটি যিটো চিষ্টেম আছে সেইটোৱে লেয়াৰ অফ ৰেড টেপ সৃষ্টি কৰে বুলি কৈছে বা এড কৰে আৰু সেইটোৱে সাইন্টিফিক ৰেসপন্স যিমানখিনি থাকে ডিউৰিং ফাষ্ট মুভিং পেণ্ডেমিকত যিটো হৈছিলে হেতু স্লো ডাউন কৰিছে বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট আৰ সেফাৰ ফায়াৰৱৰ্ক অল্টাৰনেটিভছ এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া আপোনালোকে দেখাব ফাৰ্ষ্টতে ইয়াত ক্ৰাইচিছ অফ ট্ৰেডিশ্যনৰ কথা কোৱা হৈছে যে আমাৰ যিমানখিনি হাই ডেচিবেল ফায়াৰৱৰ্ক আছে ট্ৰেডিশ্যনেল সেইখিনি ক'ত আমি পোৱা যায় বেছিকৈ ফেষ্টিভেল লাইক ত্ৰিশূলপুৰম এইবিলাকত দেখা পোৱা যায় আৰু সেইবিলাক কি হৈ পৰিছে এতিয়া পাব্লিক হেল্থ আৰু এনিমেল ৱেলফেয়াৰ হাজাৰ হৈ পৰিছে বুলি কৈছে ইয়াত ফাৰ্ষ্ট পইণ্টটোতে এনিমেল ক্ৰুৱেলিটিৰ কথা কোৱা হৈছে যিখিনি কেপটিভ এলিফেণ্ট ৰখা হয় লাইক উত্তলি ৰামান সেইখিনিয়ে সেন্সৰি অভাৰলোড কি কৰিব নোৱাৰে সহ্য কৰিব নোৱাৰে তাৰ ফলত তেওঁলোকে ৰানিং আমকৰ ফালে যায়গৈ মানে পলাই যাবলৈ ধৰে এলিফেণ্টে আৰু সেইখিনি আমাৰ পাব্লিকক এন্ডেঞ্জাৰৰ সন্মুখীন কৰে নেক্সট ইয়াত হেল্থ ভায়োলেশ্যনৰ কথা কোৱা হৈছে নইজ লেভেলো বাঢ়ি যোৱা যায় এনেকুৱা ফেষ্টিভেলৰ ফলত যেনেকৈ 122.4 dB হৈ গৈ যিটো মানে লিমিটতকৈ অলপহে কম থাকে লিগেল লিমিটতকৈ 125 dB হয় লিগেল লিমিট গতিকে সেইটোৱে কি কৰে নইজ পলিউশ্যন হোৱাৰ সম্ভাৱনা থাকে লগতে যিমানখিনি সাইলেন্ট এৰিয়া থাকে তাৰটো 40 পৰা 50 dB হে থাকে সেইখিনিটো এক্সিড অলৰেডি কৰে নেক্সট ভালনাৰেবিলিটি অফ ইনফ্ৰাষ্ট্ৰাকচাৰ কথা কোৱা হৈছে যে ওচৰত যদি হস্পিটেল থাকে তাৰটো ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ভাল নহয় লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সাউণ্ড প্ৰুফিঙৰ গতিকে সেইখিনি পেচেণ্ট যিমানখিনি তাত থাকে সেইখিনি ভালনাৰেবল হৈ পৰে বা ট্ৰমাৰ সন্মুখীন হ'ব পাৰে নেক্সট পইণ্টত ইয়াত দ্য টেকনলজিকেল সলিউশ্যন এই সলিউশ্যনটো কি হ'ব পাৰে এন ফায়াৰ ৱৰ্কৰ ফাৰ্ষ্টতে আৰ্টিকলটোৱে কি এডভোকেট কৰিছে কম্বাস্টিভ প্ৰায়টেকনিক্স কৰ কথা কৈছে সেইটোৰ পৰা শিফট কৰি আমি কোল স্পাৰ্কুলাৰৰ ফালে যাব লাগে ফাৰ্ষ্টতে সেফটিৰ কথা কোৱা হৈছে যে টেম্পাৰেচাৰ যিটো সেইটো 12 ডিগ্ৰী সেলচিয়াছৰ পৰা 100 ডিগ্ৰী সেলচিয়াছৰ আণ্ডাৰলৈ আনিব লাগে যাতে ফায়াৰ ৰিস্ক নহয় নেক্সট ইয়াত ভিজুৱেল ইকুইভেলেন্সৰ কথা কোৱা হৈছে যিখিনি ফায়াৰ ৱৰ্কৰ যেনেকৈ ভিজুৱেল কেনেকৈ ফায়াৰৰ নিচিনা দেখা আমি কিবা যদি বস্তু আনিব পাৰে যিটো স্পাৰ্কল কৰি থাকে সেইখিনিয়ে কি কৰিব এক্সপ্লোসিভ যিটো ৰিপৰ্ট বা হেভি স্মোক হোৱাৰ সম্ভাৱনা কমাই দিব বা এইটো হাজাৰ হোৱাৰো সম্ভাৱনা কমাই দিয়ে টেম্পাৰেচাৰ এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট তেলেংগানা সাৰ্ভে shows about caste inequality তেলেংগানাত এটা সাৰ্ভে হৈছিলে কাষ্টৰ ওপৰত সেইটো কি লিখা হৈছে মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে কাষ্ট বেছ যিমানখিনি ডিসএডভান্টেজ আছে সেইখিনি আমাৰ এটা কি হৈ আছে ষ্ট্ৰাকচাৰেল বা এক্সপনেনচিয়েল বুলি কৈছে ৰাদাৰ দেন ইনক্ৰিমেণ্টেল মানে ইনকাম যদি বেছি হয় তেতিয়া যে কোনোবা মাইনৰিটি কাষ্টৰ মানুহে বা এনেকৈ SC ST মানুহে যে ডিসক্ৰিমিনেশনৰ সন্মুখীন নহব সেইটো কথা নহয় বুলি কৈছে যে এটো কৈছে ইনকামে কেতিয়াও সেই ডিসক্ৰিমিনেশনটোৰ পৰা আমাক আঁতৰাব নোৱাৰে আমি এভিডেন্স হিচাপে কি পাওঁ দ্যাট সাজম অফ স্কোৰৰ কথা পাওঁ CBI ৰিভিল কৰিছে যে 3:1 ৰেচিও আছে আমাৰ বেকৱাৰ্ডনেছ বিটুইন SC কমিউনিটিজ যিখিনিয়ে স্কোৰ কৰে 96 per 100 আৰু জেনেৰেল কাষ্টে 31 per 100 দেখুৱায় Next year, fallacy of monolith কথা কোৱা হৈছে 67% of population কি স্কোৰ কৰি আছে above the state average for backwardness but intensity varies widely এটা কি সাজেস্ট কৰিছে জেনাৰেল কাষ্ট বা backward classৰ যিমানখিনি পলিচিছ আছে সেইখিনি ব্লান্ট হ'ব খুব ব্লান্ট হয় টু বি ইফেক্টিভ নেক্সট ইয়াত আৰবানাইজেশ্যনৰ কথা কোৱা হৈছে আৰু আৰবানাইজেশ্যন ইজ নট এ পিনাচিয়া বুলি কৈছে আৰবান যিটো গ্ৰোথ হৈছে সেইখিনি ডিসপ্ৰপৰ্চনেটলি হৈছে বুলি কৈছে আৰু এইখিনিয়ে যিমানখিনি হায়াৰ কাষ্ট আছে বা জেনেৰেল কাষ্টকে বেনিফিট দিছে কাৰণ মাৰ্জিনেলাইজ যিমানখিনি গ্ৰুপ আছে সেইখিনিয়ে ৰুৰেল পভাৰ্টি পৰা আহি আকৌ কি কৰে ইনফৰ্মেল আৰবানৰ সেই ইনফৰ্মেল সেটেলমেন্টত সোমাই পৰে আৰু সেইটোৱে এটা গেপ দেখা যায় সেইখিনিতো তেওঁলোক ডিসক্ৰিমিনেট হৈ পৰে Next ইয়াত education as the weakest link কথা কোৱা হৈছে এই ৰিপৰ্টটো এটো আইডেন্টিফাই কৰিছে যে এনৰলমেন্ট যেটো হয় হেতু এটা হলো ফেক্টৰী বুলি কৈছে যদিহে কোৱালিটি অফ গভৰ্নমেন্ট স্কুলত মাৰ্জিনালাইজ এৰিয়া ৰিমেইন লো
সেইখিনি লো হৈ থাকে মানে মাৰ্জিনেলাইজৰ এৰিয়াত যদি স্কুলৰ সা সুবিধা সিমানকে নাথাকে তেনেহ'লে এইটো এনভাইৰনমেণ্টৰ যদি ভিক্টৰি থাকে সেইটো অৰ্থহীন হৈ পৰিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চাইনা সিলেক্টস টু পাকিস্তানী কেণ্ডিডেটস এজ ইটস ফাৰ্ষ্ট ফৰেন এষ্ট্ৰনট ৰিপৰ্টছ এই আৰ্টিকলটো টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে চাইনাই কি কৰিছে দুজন পাকিস্তানী সিলেক্ট কৰিছে স্পেচ প্ৰগ্ৰামৰ ফালে চাইনা ফাৰ্ষ্ট মেইন আৰ্গুমেণ্টত লিখা আছে চাইনাই এতিয়া কি কৰিছে যিটো স্পেচ কেপেবিলিটি আছে চাইনাৰ সেইটো ইণ্টাৰনেশ্যনেল কলিশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু এইটোৱে যিটো এক্সেছ টু ষ্টাৰ যিটো কনচেপ্ট আছে নেশ্যনৰ যিখিনি নেশ্যন স্পেচৰ কাৰণে এক্সক্লুড হৈ থাকে সেইখিনি নেশ্যনকো সুবিধা দি পাকিস্তানৰ নিচিনা এখন নেশ্যনক সুবিধা দি সেই ক্ষেত্ৰত কি কৰিছিলে এই ৱেষ্টাৰ্ণ দেখে যে তেওঁলোকৰ স্পেচ প্ৰগ্ৰামত যিবিলাক দেশক সাইডলাইন কৰি থয় সেইখিনি দেশক এতিয়া চাইনাই কি কৰিছে সুবিধা দিবলৈ ধৰিছে যেনেকৈ পাকিস্তান কি পইণ্টত আমি চাম যেতিয়া ফাৰ্ষ্টতে লিখা আছে ষ্ট্ৰেটেজিক চিম্বলিজিম ইয়াত চাইনাই কি কৰিছে দুগৰাকী পাকিস্তানী মোহাম্মদ জিছান আলী আৰু খুৰাম দাউদক ট্ৰেইন কৰিছে চাইনাৰ যিটো স্পেচ প্ৰগ্ৰামৰ কাৰণে যিটো মেন হ'ব সেইটোৰ কাৰণে দুজন পাকিস্তানীক ট্ৰেইন কৰিছে আৰু চাইনাই নিজকে কি কৰিছে এতিয়া গ্ল'বেল চাউথৰ লিডাৰ হিচাপে নিজকে দেখুৱাইছে স্পেচ টেকনলজিৰ ক্ষেত্ৰত নেক্সট ইয়াত এক্সক্লুজন এজ এ কেটালিষ্টৰ কথা কোৱা হৈছে আৰ্টিকলটোত এইটো আৰ্গু কৰা হৈছে যে USA চাইনাক এক্সক্লুড কৰিছিল ISS-ৰ ক্ষেত্ৰত যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ তিথি আছিলে উলফ এমেণ্ডমেণ্ট আছিলে সেইটোত পৰা এক্সক্লুড কৰিছিল সেই তেতিয়াই চাইনাই কি কৰিলে নিজৰ ইণ্ডিজিনাছলি নিজৰ স্পেচ প্ৰগ্ৰাম বনাবলৈ ধৰিলে বা নিজে সেলফ ডিপেন্ডেন্ট হ'বলৈ ধৰিলে স্পেচ প্ৰগ্ৰামৰ ক্ষেত্ৰত বা স্পেচ ইকোসিস্টেম এটা গঢ়িবলৈ ধৰিলে নিজে সাইন্টিফিক ইউটিলিটিৰ কথা ইয়াত কোৱা হৈছে এই মিছনটো মিয়াৰলি সিম্বলিক নহয় ইয়াত হাই লেভেল ৰিসাৰ্চ ইনভলভ হৈ আছে য'ত মেটেৰিয়েল সায়েন্স লাইফ সায়েন্স এইবিলাকৰ কথা জানিব লাগিব নেক্সট ইয়াত ৰিজনেল অপটিক্সৰ কথা কোৱা হৈছে যে মিছনৰ যিটো টাইমলাইন সেইটো পাকিস্তানী সেইটো কি হ'ব ইণ্ডিয়াৰ যিটো গগনয়ানতকৈ আগতে হ'ব বুলি কৈছে গগনয়ান যোৱাৰ আগতে পাকিস্তানৰ দুজন এষ্ট্ৰনট গৈ স্পেচ পাবগৈ বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অনলাইন গেমিং ৰুলছ এক্সপান্ড কমপ্লায়েন্স লিভ ৰুম ফৰ ই-স্পৰ্ট এই আৰ্টিকলটোত যিমানখিনি ই-স্পৰ্ট আছে সেইখিনি ওপৰত লিখা হৈছে আৰু এই ই-স্পৰ্টৰ ওপৰত যে গভৰ্ণমেণ্টে ৰেগুলেশ্যন আহি দিছে সেইটো কথা কৈছে আৰু সেই চেন্ট্ৰেলাইজ যিটো ৰেগুলেশ্যন সেইখিনি ই-স্পৰ্টৰ কাৰণে বা ৱেষ্ট যিমানখিনি গেম আছে বা ইণ্ডাষ্ট্ৰি আছে সেইখিনি চেনিটাইজ কৰিবলৈ সেইখিনি দৰকাৰী বুলি কৈছে আৰু ই-স্পৰ্টৰ যিটো ইক'চিষ্টেম আছে সেইটোকো ইয়াৰ ৰেগুলেশ্যনৰ দ্বাৰা প্ৰটেক্ট কৰিব পৰা যাব এতিয়া ফাৰ্ষ্ট পইণ্টতে লিখা আছে এণ্ড অফ ইম্বিগুইটি ইয়াত কি কৰা হৈছে OGAI ক্ৰিয়েট কৰা হৈছে OGAI মানে অনলাইন গেমিং অথৰিটি অফ ইণ্ডিয়া এইটো নতুনকৈ এটা গঠন কৰা হৈছে এটা সেক্টৰেল ৰেগুলেটৰ যিটো মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি আণ্ডাৰ গঠন কৰা হৈছে আৰু ই এটা ৰেফাৰী হিচাপে কাম কৰিব এই ই-স্পৰ্টৰ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত সেইটো গভৰ্ণমেণ্টে তাৰমানে কি কৰিছে যে এই যিটো স্কিল ভাৰ্চেছ চায়েন্সৰ যিটো ডিবেটৰ পৰা মুভ এৱে কৰিছে যাতে কোৰ্টত সেই ই-স্পৰ্টৰ ৰিলেটেড কোনো কেছ লকড হৈ নাথাকে সৰ নেক্সট ইয়াত ষ্ট্ৰেটেজিক ডিষ্টিংশ্যনৰ কথা কোৱা হৈছে এই ফ্ৰেমৱৰ্কটো ছ'চিয়েল গেমক ছেপাৰেট কৰিছে ফ্ৰম ই-স্পৰ্ট হাই স্কিল যিমানখিনি ই-স্পৰ্ট আছে বা মানি গেমৰ পৰা আমি দেখা পাওঁ যে ই-স্পৰ্টৰ ক্ষেত্ৰত কেতিয়াবা মানি ইনভলভ হৈ থাকে বা যিমানখিনি মানি লেণ্ডিং বা মানি লগোৱা ইনভলভ হৈ থাকে গতিকে সেইখিনি যাতে নহয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ফিনান্সিয়েল গেটকিপিঙৰ কথা কোৱা হৈছে বেংকছ আৰু পেমেণ্ট গেটৱেকো এই ৰেগুলেশ্যনত অন্তৰ্ভুক্ত কৰা হৈছে যাতে গভৰ্ণমেণ্টে এটা চক পইণ্ট ক্ৰিয়েট কৰিব পাৰে টু প্ৰিভেণ্ট ইলিগেল গেম্বলিং ট্ৰানজেকশ্যন আমি প্ৰায় দেখা পাওঁ যে অনলাইন গেমবিলাকত গেম্বলিং হোৱা দেখা যায় গতিকে সেইখিনি যাতে প্ৰিভেণ্ট কৰিব পাৰে সেইকাৰণে এই ৰেগুলেশ্যনটো অনা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title হৈছে How US Iran can break deadlock and conflict. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে দুইখন ইৰাণ আৰু USA দুইখন দেশৰ কথাই ইয়াত কোৱা হৈছে যে চিজ ফায়াৰ যিটো হৈ আছে এতিয়া সেইটো এক্সিষ্ট কৰি আছে কিন্তু সেইটো ফ্ৰেজাইল হয় বুলি কৈছে কেতিয়াবা নহয় কেতিয়াবা এইটো ভাং খাই যাব পাৰে গতিকে পাৰ্মানেণ্ট সলিউশ্যন এইটোৱে যে
ৱাশ্বিংটন আৰু তেহৰান দুইখনে এতিয়া কি কৰিব লাগিব মুভ আউট কৰিব লাগিব সেই ঠাইটোৰ পৰা এক্সিট কৰিব লাগিব বুলি কৈছে নেক্সট ইয়াত নিউক্লিয়াৰ ষ্টেণ্ড অফৰ কথা কৈ আহিছে ইউএছএ এইটো ডিপেণ্ড কৰি আছে যে যিমানখিনি ইৰাণত নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আছে বা নিউক্লিয়াৰ পাৱাৰৰ ওপৰত যিখিনি ৰিচাৰ্চ চলি আছে সেইখিনি ষ্টপ হ'ব লাগে কাৰণ ইউএছৰ কাৰণে সেইটো কি হ'ব পাৰে বিপদজনক হ'ব পাৰে বুলি কৈছে নেক্সট কিন্তু ইৰাণে ইয়াক কেনেকৈ চায় ইৰাণে কৈছে যে সেইটো নেশ্যনেল ছভাৰেণ্টি আৰু প্ৰাইডৰ কথা আছে যে তেওঁলোকে সেইটো নিউক্লিয়াৰ পাৱাৰ পইণ্টৰ ওপৰত সেইটো ষ্টক পাইলৰ ওপৰত কোনো ধৰণৰ ইউএছৰ কথা নামানে বুলি কৈছে নেক্সট ইয়াত ষ্টেট অফ হৰমুজ এজ এ লেভাৰেজৰ কথা কোৱা হৈছে ইৰাণে কি কৰিছে ষ্টেট অফ হৰমুজটো ক্ল'জ কৰি দিছে আমি সকলোৱে গম পাওঁ আৰু তাৰ ফলত কি হৈছে যিখিনি ভেছেল আছে যিমানখিনি কমাৰ্চিয়েল ভেছেল আছে ষ্টেট অফ হৰমুজেদি পাৰ হয় সেইটো ডেইলি 440কে পাৰ হৈছে তেতিয়া অকল 150কেহে ইৰাণে পাৰ্মিশ্যন দি আছে পাৰ হ'বলৈ আৰু সেইটোৱে গ্ল'বেল এনাৰ্জি প্ৰাইচেছৰ ওপৰত এফেক্ট কৰিছে কিন্তু প্ৰাইচ বাঢ়ি যাবলৈ ধৰিছে নেক্সট ইয়াত লিখা আছে ইণ্টাৰনেল ইৰানিয়ান ডাইনামিক্স ইয়াত যিজন ইৰাণৰ সুপ্ৰিম লিডাৰ আছিলে তেখেতৰ মৃত্যু হৈছে যিজন খামনি আছিলে খামনিৰ মৃত্যু হৈছে আৰু এতিয়া কি হৈছে বেলেগ খামনেৰ পৰা এতিয়া মোহাম্মদ বাঘেৰ ঘালিবাফ তেখেতৰ ভিতৰত পাৱাৰ গৈছে গতিকে এইটো কি সাজেষ্ট কৰিছে যে ইৰানিয়ান যিটো ষ্টান্স হয় সেইটো মোৰ ৰিজিড পাৰ্টি হাতলৈ গৈছে যদিও পেজেকিয়ান যিমানখিনি মডাৰেট আছিলে সেইখিনি এতিয়াও এক্সিষ্ট কৰে মানে ডিপ্ল'মেচিৰ এতিয়াও স্থান আছে বুলি কৈছে মানে ডায়লগৰ এতিয়াও স্থান আছে সেইটো একেবাৰে নাইকিয়া হৈ যোৱা নাই নেক্সট ইয়াত মেডিয়েশ্যন ফেক্টৰৰ কথা কৈছে যে পাকিস্তানে এতিয়া আনএক্সপেক্টেড মেডিয়েটৰ হিচাপে নিজকে প্ৰমাণ কৰিছে আৰু সেইটোৱে কি কৰিছে যে ইণ্ডিয়াৰ যিটো ট্ৰেডিশ্যনেল ৰোল আছিলে ৰিজিয়নটোত সেইটোতহে এতিয়া কুৱেশ্যন আৰু কৈছে যে পাকিস্তান এতিয়া মেডিয়েটৰ হ'ল এতিয়া ইণ্ডিয়া কি হ'ব ইণ্ডিয়াৰ ওপৰত এটা কুৱেশ্যন আহি গৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে what Pakistan stands to gain from Iran and mediation effort এতিয়া USA আৰু ইৰাণৰ মাজত যে পাকিস্তান মেডিয়েটৰ হৈছে সেই মেডিয়েটৰটো কিহৰ কাৰণে হৈছে এই আৰ্টিকলটোত এইটোৱে লিখা হৈছে ইয়াৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে দেখা পাব পাকিস্তানৰ যিটো মেডিয়েশ্যন সেইটো অকল গুডউইলৰ পৰা অহা নাই বুলি কৈছে এইটো এটা ছাৰ্ভাইভেল টেকটিক হয় কাৰণ যদিহে কনফ্লিক্ট হৈ থাকে পাকিস্তানৰ যিটো ইকনমি থাকে সেইটো হাইপাৰ ইনফ্লেশ্যনৰ ফালে যাব বুলি কৈছে গতিকে সেইফালে যাতে নাযায় পাকিস্তানে নিজকে মেডিয়েটৰ হিচাপে ৰাখি সেই কনফ্লিক্টটো ৰিজল্ভ কৰিবলৈ বিচাৰিছে ফাৰ্ষ্ট পইণ্টতে ইয়াত আছে ইকনমিক কম্পালশ্যন পাকিস্তান এতিয়া ফুয়েলৰ ওপৰত হেভিলি ষ্টেট অফ হৰমুজৰ ওপৰত নিৰ্ভৰশীল গতিকে ৰিজিয়নেল ৱাৰ যদি চলি থাকে পাকিস্তানৰ ওপৰত এনাৰ্জি ক্ৰাইচিছৰ সম্ভাৱনা থাকিব আৰু হাইপাৰ ইনফ্লেশ্যন হ'ব নেক্সট পইণ্টত ইয়াত লিখা আছে দ্য গোল্ডিলক্স বেলেঞ্চ ফৰ ইৰাণ এতিয়া পাকিস্তানে যদিহে ইৰাণ হাৰে তেনেহ'লে এটা ছিকিউৰিটি ৰিস্কৰ সৃষ্টি হ'ব বৰ্ডাৰ ইনষ্টেবিলিটি আহিব পাৰে বা ভিক্টৰিয়াছো যদি হয় সেই যুদ্ধখনত ইৰাণ তেতিয়া কি হ'ব সেই চাউদি আৰবিয়াৰ লগত যিটো ৰিলেশ্যনশ্বিপ আছে সেইটোলৈ থ্ৰেট আহিব পাৰে পাকিস্তানৰ ফালৰ পৰা গতিকে মেডিয়েশ্যন এটা বিচাৰিছে যাতে ষ্টেবল মিডল এটা থাকে মিডল ইষ্টাৰ্ণ কাণ্ট্ৰিবিলাক ষ্টেবল হৈ থাকে সেই ৰিজিয়নটো নেক্সট পইণ্টটোত লিখা আছে ডিপ্ল'মেটিক ৰিহেবিলিটেশ্যন এতিয়া বৰ্ড অফ পিছৰ মেম্বাৰ হিচাপে পাকিস্তান নিজকে ইনক্লুড হৈ আছে বৰ্ড অফ পিছ মানে এইটো USA এখন বডি হয় য'ত মানে পিছৰ কাৰণে তেওঁলোকে গ্ল'বেল পিছৰ কাৰণে কাম কৰিব আৰু তাত মেম্বাৰ কি কোন হৈ আছে পাকিস্তানো এতিয়া হৈ আছে সেইটো পাকিস্তানে নিজৰ এটা ইমেজ বনাবলৈ চেষ্টা কৰি আছে যে পাকিস্তানৰ ইমেজ আগতে স্পনচৰ অফ টেৰৰ বা ফেইল্ড ইকনমি এনেকৈ আছিলে গতিকে তেওঁলোকে ইমেজটো এতিয়া চেঞ্জ কৰিবলৈ বিচাৰিছে এইখিনি মেডিয়েটৰ হিচাপে লৈ আৰু গ্ল'বেল ইনভেষ্টমেণ্ট এট্ৰেক্ট কৰিবলৈ বিচাৰিছে নেক্সট পইণ্টত কাউণ্টাৰ আৰ্গুমেণ্ট এটা দিয়া হৈছে যে এক্সপাৰ্টে এইটো কৰিছে এইটো আৰ্গিউ কৰিছে যে ৱাৰ্ণো কৰিছে যে মিডলমেন হোৱাটো এটা ৰিস্কি কাম হয় যদিহে এইটো ছাকচেছফুল হয় তেতিয়াতো ঠিকে আছে যে ৰিজন যিমানখিনি কনফ্লিক্ট আছে সেইখিনি চল্ভ হ'ব কিন্তু যদিহে সেই কনফ্লিক্টটো চল্ভ নহয় বা ডায়লগ ফেইল হয় তেতিয়া হ'ব তেতিয়াও পাকিস্তানকে দুখ দিব বা মিডলমেনটোকে দুখ দিয়া হয় যে এইখিনি ফেইল হ'ল বুলি এই আৰ্টিকলটোত ইমানেই আছিলে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ